2013 চনত যেনেকুৱা ধৰণৰ প্ৰাধিকৰণ কৰিলে বিএড 50% নকৰাকে কিন্তু 2017 সংশোধনী 2018 চনত এটা আইন প্ৰদৰ্শন কৰিলে তাতে আমাক দেশৰ কোনো ঠাইত নথকা এটা টিউটৰৰ নাম দি আমাক মাত্ৰ দৰমহা নিদি মজুৰি দিলে 20-30 বছৰ আগত যেতিয়া নিযুক্ত আমি পাইছিলোঁ তেতিয়া কিন্তু সেই নিযুক্তি জাননীত কোনো ধৰণৰ লিখা নাছিল যে টেট লাগিব বা বিএড লাগিব বা 50% লাগিব কিন্তু তেতিয়া কোনো কথা নাছিল 2013 চনতো কোনো কথা নাছিল কিন্তু আমাৰ মাজত এইটো জাপি দিয়া হ'ল গতিকে আমি খুব অসুবিধা পাইছোঁ গতিকে আমাক যিটো টিউটৰ নাম দিছে এই টিউটৰ নামটো গুচাই দিব লাগে 17-18-2017 আৰু সংশোধনী 2018 আইনটো সংশোধন কৰি আমাক টিউটৰৰ পৰা পূৰ্ণ পৰ্যায়ত টিচাৰ কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে নিযুক্তি মেলা পাতিছিল আমাক যে অৰ্ডাৰ দিছিল তেতিয়া তেখেতে কৈছিল যে আমি আপোনালোকে যদি একদিন চাকৰি কৰি হ'লেও অৱসৰ লয় তেতিয়া আপোনালোকক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰা হ'ব গতিকে সেই 10 লাখ টকাৰ গ্ৰেচুইটি আমি এতিয়ালৈকে নাপালোঁ বহুত অৱসৰ হৈ গ'ল যে এনচিটিচি যিখন এখন আৰম্ভ হৈছিল 2011 চনত 2013 চনত যেতিয়া প্ৰদেশীকৰণৰ মাধ্যমেদি ভেঞ্চাৰ স্কুলৰ শিক্ষক নিযুক্তি দিছিল তেতিয়া এনচিটিখন ক'ত গ'ল 2021 চনত কিয় লগা হ'ল তেতিয়া তেওঁলোকক টেট লগা হোৱা নাছিল নেকি আৰু এটা উল্লেখযোগ্য কথা হ'ল যে 2011-12 চনৰ পিছতে যেতিয়া 13-14 চনত প্ৰভিন্সিয়েলাইজেশ্যন কৰে অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক তেতিয়াই হৈছিল কি আমাৰ এই যে শিক্ষকসকলৰ যে যোগ্যতাক লৈ কোনো প্ৰশ্ন উঠা নাছিল আমি যিবোৰ আজি 21ত আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যনটো বাদ দি কিনে কৰিলে কি পোষ্ট প্ৰাদেশিকৰণ কৰিলে অলপ 2017 চনত যিখন আমাৰ কাৰণে অন্তত আমাৰ কাৰণে শিক্ষকসকলৰ কাৰণে কলা আইন সেই কলা আইনখনৰ জৰিয়তে দি আমাক কৰিলে কি স্কুল প্ৰতিষ্ঠান শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ শব্দটো বাদ দি পদ প্ৰাদেশিকৰণ শব্দটো লগাই দি কিনে আমাক টিউটৰ সজালে গতিকে এই টিউটৰসকল কিন্তু 2013 চনত যেতিয়া সেই 11-12 আইনখনৰ জৰিয়তে দি হেৰি কৰিছিলে নিযুক্তি প্ৰদান কৰিছিলে ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰিছিল তেতিয়াই কিন্তু আমিবোৰে নেটত সোমাই গৈছিলোঁ অৰ্থাৎ আমি তেতিয়া চৰকাৰৰ মতে যোগ্যতা অৰ্জন কৰিছিলোঁ যদিহে চৰকাৰৰ মতে যোগ্যতা অৰ্জন কৰিছিলোঁ তেন্তে 21ত আমি অযোগ্য বুলি কেনেকৈ ঘোষিত হ'লোঁ